আমি কেতিয়াও গ্ৰহণ নকৰোঁ ইয়াৰ বিৰুদ্ধে যুদ্ধ দিম অনুসূচিত জাতি ছাত্ৰ সন্থা ইয়াৰ কাৰণে সদায় সাজু হৈ আছে এই কথাটো কিন্তু স্পষ্ট যোনেই নহওক সি লাগিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হওক অসমৰ মুখ্যমন্ত্ৰী হওক লাগিলে শিৱসাগৰৰ ডিচি হওক লাগিলে যোনেই নহওক আমাৰ যি শক্তি এই শক্তিৰ আগত তেওঁলোকে কিন্তু সৈমান হ'ব আমি আজি সতীয়াধিকা উৎসৱ আয়োজন কৰিছোঁ কিন্তু এইখিনিতে কেইটামান কথা নকলে ভুল হ'ব যে এই সতীয়াধিকা আয়োগৰাকীক আমি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে আমি আসলতে কিমানখিনি কৰিব লগা হৈছে বা কিমানখিনি বাধা অতিক্ৰম কৰিব লগা হৈছে আপোনালোকে হয়তো জানে অসমৰ বহু মহিয়সী নাৰী আছে আৰু তাৰ ভিতৰত অন্যতম সতীয়াধিকা সকলোতকৈ কিন্তু পৃথক আই সতীয়াধিকাৰ চৰিত্ৰটোৰ যি মহত্ব আই সতীয়াধিকাৰ চৰিত্ৰটোৰ যি প্ৰমূল্যবোধ এই কথাটো কিন্তু আজি পৰ্যন্ত অসম মূলকত যেনেদৰে প্ৰতিষ্ঠা হ'ব লাগিছিল তেনেদৰে হোৱা নাই আমি লক্ষ্য কৰিছোঁ যে চৰকাৰেও এই বিষয়টোত বৰ বেছি এটা যে গুৰুত্ব আৰোপ কৰিছে তাক আমি আমাৰ মনে নধৰে আপোনালোকক এইখিনিতে মই কৈ থওঁ কেইটামান সৰু কথা কৈ থওঁ যে আপোনালোকে হয়তো জানে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেতিয়া তেখেতে ঘোষণা কৰিছিলে যে মাজুলীত তেওঁলোকে 100 কোটি টকাৰ বাজেটেৰে সতীয়াধিকা স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিব কিন্তু অতিকৈ দুখ লগা কথা যে তেখেত প্ৰাক্তন হ'লগৈ বৰ্তমান মুখ্যমন্ত্ৰী বা বৰ্তমান চৰকাৰে আজি পৰ্যন্ত এই সতীয়াধিকা স্মৃতি ক্ষেত্ৰ নামত এচপৰা মাটিও কিন্তু তাত নেপেলালে আমি লক্ষ্য কৰিছোঁ যে সতীয়াধিকা আয়োগৰাকীৰ স্বাৰ্থত অথবা সতীয়াধিকা আয়োগৰাকীক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি যিবিলাক দাবী উত্থাপন কৰি আহিছোঁ আমি কৈছোঁ যে সতীয়াধিকাক অসমৰ প্ৰথমগৰাকী বান নিয়ন্ত্ৰক অভিযন্তা হিচাপে স্বীকৃতি দিব লাগে লাগে নে নালাগে অসমৰ প্ৰথমগৰাকী বান নিয়ন্ত্ৰক অভিযন্তা কিন্তু চৰকাৰে আমাৰ কথাটো ইমান বৰ বেছি গুৰুত্ব দিয়া নাই এই আজি যে আমি যে এই বৰ্ডিং খেলপথাৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ ইমানবোৰ মানুহ যে আহিছে আজি যিটো সাংস্কৃতিক শোভাযাত্ৰা হৈছে তাত যে ইমান বৰষুণৰ দৰে এক প্ৰতিকূল বতৰক নেওচা দিও মানুহবিলাক যে উপস্থিত হৈছে হাজাৰ হাজাৰ মানুহ যে উপস্থিত হ'ল ই প্ৰমাণ কৰিলে যে সতীয়াধিকা আয়োগৰাকীৰ শ্ৰদ্ধা প্ৰতি যি শ্ৰদ্ধা সতীয়াধিকা আয়োগৰাকীৰ প্ৰতি যি আনুগত্য সতীয়াধিকা আয়োগৰাকীৰ যি আচলতে প্ৰমূল্যবোধ তাক ৰক্ষা কৰিবৰ কাৰণে এই মানুহসোপা ওলাই আহিছে গতিকে চৰকাৰে আমাৰ কথা শুনিব লাগিবনে নিশ্চিতভাৱে চৰকাৰে আমাৰ কথা শুনিব লাগিব আমি কৈ আহিছোঁ আপোনালোকে লক্ষ্য কৰিব যে এই গুৱাহাটীৰ যি আচলতে উজান বজাৰ ঘাটত দীঘলী পুখুৰীৰ উজান বজাৰ ঘাটত যি সতীয়াধিকা উদ্যান আছিল সেই সতীয়াধিকা উদ্যানখন চৰকাৰখনে ভাঙি পেলালে কিন্তু উদ্যানখন ভাঙি পেলালে সেই উদ্যানখন ক'ত নিৰ্মাণ কৰিব কেনেকৈ নিৰ্মাণ কৰিব নিৰ্মাণ কৰা হ'বনে নহয় তাৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ আচলতে বাছ বিচাৰ নাই কোনো ধৰণৰ চিন্তা চৰ্চা নাই তাৰমানে এইটো নেকি যে সতীয়াধিকা আয়োগৰাকীৰ যি আচলতে স্মৃতি তেওঁলোকে এই স্মৃতিক লোপ পেলাব খুজিছে অনুসূচিত জাতিৰ অন্তৰ্গত কবৰ্তসকলৰ যি আচলতে এক সুকীয়া পৰিচয় সেই সুকীয়া পৰিচয় তেওঁলোকে নোহোৱা কৰিব খুজিছে আমি দেখা পাওঁ যে সতীয়াধিকা আয়োগৰাকী কেইটামান মাত্ৰ অনুসূচিত জাতিৰ লোকসকলৰ মাজতে আচলতে সীমাবদ্ধ হৈ থাকে সেই আয়োগৰাকীৰ যি বহুল প্ৰসাৰ হ'ব লাগে বা যেনেদৰে মানে প্ৰসাৰ আৰু প্ৰচাৰ হ'ব লাগে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা হোৱা নাই আমি আজি এই অনুষ্ঠানৰ পৰা বহুকেইটা দাবী তৈয়াৰ কৰি লৈ আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাম যে এই দাবীকেইটা আপোনালোকে পূৰণ কৰিব লাগিব নহ'লে কিন্তু আমাৰ যিসকল অনুসূচিত জাতিৰ ৰাইজ আছে যিসকল কবৰ্ত লোক আছে সেই লোকসকল কিন্তু ৰাজপথত নামি পৰিব কেৱল সতীয়াধিকাই একেবাৰে সম্পূৰ্ণ কথা নহয় কথা ক'ব লগা বহুত আছে সতীয়াধিকা আয়োগৰাকীয়ে জাতিভেদ প্ৰথাটোৰ মুখত আচলতে চূণ সানিবলৈ সক্ষম হৈছিলে জাতিভেদ প্ৰথাৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হৈছিলে আৰু সতীয়াধিকা আয়োগৰাকী সংস্কাৰমুখী অসমীয়া সমাজখনৰ এক মূল্যৱান চৰিত্ৰ আছিলে আৰু এই সংস্কাৰমুখী অসমীয়া সমাজখনৰ মূল্যৱান চৰিত্ৰটোক কেনেদৰে নোহোৱা কৰিব পাৰি তাৰ চিন্তাত একাংশ মগ্ন হৈ আছে আজি এই শিৱসাগৰত এই অনুষ্ঠানটো পাতিবলৈ যাওঁতে আমি কিমান বাধা বিঘিনিৰ সন্মুখীন হৈছোঁ তাক আৰু আমি বহলাই আপোনালোকৰ আগত নকওঁ কিন্তু মনত এসোপা ক্ষোভ লৈ সাংগঠনিক ক্ষেত্ৰখনত আমি আচলতে উবুৰি খাই পৰিবলৈ আমি এতিয়াও প্ৰস্তুত হৈ আছোঁ এই যে আমাৰ মনত ক্ষোভবিলাক যে থুপ খাই আছে
এই সুখবিলাকে কিন্তু এদিন বৰ বেলেগ ধৰণে জ্বলিব। এই যে দবানল বুলি যে কয় যে তেনেদৰে জ্বলিব। আৰু তেতিয়া কিন্তু আমাৰ যি আচলতে বিৰোধী পক্ষ আছে সেই বিৰোধী পক্ষবিলাকে কিন্তু তেতিয়া কান্দিব লাগিব। আৰু এইকাৰণেই কান্দিব লাগিব যে আমাৰ যি শক্তি এই শক্তিক কিন্তু আমি সময়ে সময়ে প্ৰতিষ্ঠা কৰি আহিছোঁ। আৰু আমি আশা কৰিম যে অনুসূচিত জাতিৰ লোকসকল একত্ৰিত হৈ থাকক। আমি আশা কৰিম কবৰ্ত জাতিৰ লোকসকল একত্ৰিত হৈ থাকক। আমি আশা কৰিম আমি বাবা চাহেব আম্বেদকাৰদেৱৰ যি আদৰ্শ শিক্ষিত হওক, সংগঠিত হওক, সংগ্ৰাম কৰক, এই আদৰ্শক আমি বুকুত বান্ধি লৈ আগবাঢ়ি যাব লাগিব। আমি আশা কৰিম যে সতীৰাধিকা আইগৰাকীয়ে নিজৰ যি আচলতে আত্মবিশ্বাস সেই আত্মবিশ্বাসেৰে যেনেদৰে সকলো ধৰণৰ বাধা নেওচা দিও শংকৰী যুগত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হৈছিল, মহাপুৰুষ শংকৰদেৱে তেখেতক সতী হিচাপে স্বীকৃতি দিবলৈ আচলতে বাধ্য হৈছিল, তেনেকুৱা এটা পৰিৱেশৰ আমি সূচনা কৰিব লাগিব। আমি আশাবাদী যে চৰকাৰে আমাৰ কথা শুনিব। আৰু আমি এইটোও আশাবাদী যদি চৰকাৰে আমাৰ কথা নুশুনে, যদি আমাৰ কথাবিলাকত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে চৰকাৰক বাধ্য কৰাবলৈ আমাৰ সমূহ ৰাইজ কিন্তু আজি ওলাই অহাৰ দৰে ওলাই আহিব লাগিব। আজি যেনেদৰে ওলাই আহিছে তেনেদৰে ওলাই আহিব লাগিব, যাতে আমি আমাৰ শক্তিক প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইখিনিতে আমি কেইটামান কথা কৈ থৈ যাওঁ, দীঘলীয়া নকৰোঁ, একদম চুটিকৈ কেইটামান কথা কৈ থৈ যাওঁ। বিধানসভাৰ মজিয়াত 8জনকৈ MLA আছে অনুসূচিত জাতি। তেওঁলোকে অনুসূচিত জাতিৰ চাৰ্টিফিকেটখন লৈ অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি বিধানসভা মজিয়া গচকিছে, বিধানসভাত বহিবলৈ সুবিধা পাইছে, অসমৰ ৰাইজৰ কৰকটলৈ ধন খাই আছে। আৰু সেই যিসকল আচলতে আমাৰ মন্ত্ৰী আছে, MLA আছে 8জনকৈ, তেওঁলোকে কিন্তু অনুসূচিত জাতিৰ ৰাইজসকলক প্ৰতিনিধিত্ব কৰি তাত বহিহে আছে। কিন্তু কেতিয়াও আপোনালোকে অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে তু বুলিও এটা শব্দ আপোনালোকে কোৱাটো কিন্তু পৰিলক্ষিত নকৰে। এই মানুহবিলাকে আপোনালোকে কি কৰিব যে আমাৰ অনুসূচিত জাতিৰ এজন মন্ত্ৰী আহিছে, অনুসূচিত জাতিৰ এজন MLA আহিছে বুলি আপোনালোকে আঠে বাটে আসন দিব, আঠে বাটে সেৱা কৰিব, বহুখিনি কথা আপুনি ক'বলৈ যাব আৰু তেওঁলোকক ক'ব যে আমাৰ এই কথাবিলাক আপুনি শুনিব লাগে। আপোনালোকে ভাবিব যে আমাক প্ৰতিনিধিত্ব কৰি আগবাঢ়ি যোৱা এজন মন্ত্ৰী, আমাক প্ৰতিনিধিত্ব কৰি আগবাঢ়ি যোৱা MLA, গতিকে এওঁলোকে আমাৰ কথা শুনিব। কিন্তু নুশুনে মানে সতীৰাধিকা আইগৰাকীক প্ৰতিষ্ঠা কৰিবলৈ আমি যি আচলতে এই সংগ্ৰামখন যে কৰিছোঁ তাতো অংশীদাৰ হ'বলৈ নাহে, তিলমান সহায় কৰিবলৈও নাহে। গতিকে এনেকুৱা ধৰণৰ কথা বৰ্তাবিলাক আছে। আমি বৰ আচলতে কঠোৰ সংঘাতৰ মাজেৰে আগবাঢ়ি গৈছোঁ, কঠোৰ সংঘাতৰ মাজেৰে। অনুসূচিত জাতি বুলিতো একো নাইকিয়া হ'লেই শেহতীয়া বাজেটখন চালে আপোনালোকে দেখিব যিবোৰ আমাৰ অনুসূচিত জাতিৰ নামত ফাণ্ড আছিলে সেইবোৰ চব নাইকিয়া কৰি পেলালে। আমাৰ যিবিলাক আচলতে ফাণ্ড আছিলে সেই ফাণ্ডবিলাক চব বেলেগত দি দিলে। অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে যিখিনি থাকিব লাগে সেই সকলোবিলাক কৰ্তন কৰি পেলালে। অনুসূচিত জাতিৰ ৰাইজ বুলি ক'লে, অনুসূচিত জাতি বুলি ক'লে এটা বৃহৎ এটা জকালৈ পৰিণত হৈছে। কিন্তু ধন ধৰিবৰ কাৰণে, এটা সুঠাম সবল জাতি গঠন কৰিবৰ কাৰণে, অনুসূচিত জাতিৰ ৰাইজসকলক জীয়াই ৰাখিবৰ কাৰণে, অনুসূচিত জাতিটোক জীয়াই ৰাখিবৰ কাৰণে যিসকল লোকে আচলতে যৎপৰোনাস্তিৰ চেষ্টা কৰি আছে, তেওঁলোকক কেনেদৰে আচলতে পিছফালৰ পৰা টানিব পাৰি তাৰ চিন্তা চৰ্চাত আমাৰ এচাম ব্ৰতী হৈ আছে। আৰু তাৰ কাৰণে কিন্তু কি কৰিছে আমাৰ বিৰোধী পক্ষই এই গোটেই বিষয়বিলাকত হাত উজান দি তেওঁলোকক লগাই দিছে। আৰু এনেদৰে যদি আমি নিজৰ মাজত অৰিয়া অৰি কৰি থাকোঁ, এনেদৰে যদি আমি আমাৰ চিন্তা চৰ্চাবিলাকক যদি আমি বিকাশ নকৰোঁ, নিশ্চিতভাৱে এদিন অনুসূচিত জাতি বুলি এটা জাতি আছে, সেই কথাটো কিন্তু আমি ইতিহাস হিচাপে পঢ়িবলৈ পাম যে অসমত বা ভাৰতবৰ্ষত অনুসূচিত জাতি বুলি এটা জাতি আছিল। কিন্তু এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে অনুসূচিত জাতিটো জীয়াই আছে কেৱল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰদেৱৰ কাৰণে। তেখেতে যদি এই সংবিধানখন প্ৰণয়ন কৰি থৈ নগ'লহেঁতেন, তেতিয়া হয়তো কোনেও নক'লেহেঁতেন যে অনুসূচিত জাতিৰ বাবা চাহেব আম্বেদকাৰে কিন্তু এই সংবিধানখন প্ৰণয়ন কৰি থৈ গুচি গ'ল। তেখেতে যদি তেখেতৰ চিন্তা চৰ্চাৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ব্যৱস্থা, সামাজিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা যদি পৰিচালনা হ'বলৈ নিদিলেহেঁতেন, তেতিয়াও কিন্তু আমাৰ অনুসূচিত জাতিটো আছে যে সেই কথাটো কিন্তু প্ৰতিষ্ঠা নহ'লহেঁতেন। কিন্তু অনুসূচিত জাতিৰ
এক বৃহৎ শক্তি আছে আমাৰ মানুহবিলাকে যদি আমি ঐক্যভাৱে সেই বিৰোধী শক্তিটোৰ বিৰুদ্ধে যুঁজ দিওঁ নিশ্চিতভাৱে অনুসূচিত জাতিয়ে নিজৰ যি শক্তি সেইটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আমাৰ যিসকল মহান মহান লোক আছে যিসকলে আমাক আদৰ্শৰে বাট বুলাবলৈ আমাক আচলতে এক সুবিধা দি থৈ গৈছে সেইসকল লোকৰ আদৰ্শত যদি আমি বাট বুলিবলৈ নাযাওঁ তেতিয়াহ'লে কিন্তু আমাৰ পৰিস্থিতি বৰ দুৰ্বল হ'বলৈ গৈ আছে আপোনালোকে শেহতীয়াকৈ দেখিব আমাৰ সূৰ্যদা গণশিল্পী সূৰ্যদা ঢুকাই গ'ল কিন্তু সূৰ্যদাক শেষ স্মৰণ কৰিবৰ কাৰণে চৰকাৰৰ সময় নহ'ল আপোনালোকে দেখিব যে আমাৰ যিসকল মহিয়সী লোক আছে তেওঁলোকৰ স্মৃতি দিৱসত তেওঁলোকৰ মৃত্যু তিথিত বা তেওঁলোকৰ জন্ম তিথিত এগছ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ এই আচলতে যিসকল চৰকাৰী বিষয়ববীয়া আছে বা চৰকাৰী লোক আছে তেওঁলোকৰ সময় নহয় অতিকৈ দুখ লগা বিষয় অনুসূচিত জাতিৰ ৰাইজসকলৰ পুতৌ পাত্ৰ হ'বৰ কাৰণে চৰকাৰে শেহতীয়াকৈ কি কৰিলে জানে যে অনুসূচিত জাতিৰ কবৰ্তসকলৰ কুলনন্দিনী সতীয়াধিকাৰ দিৱসটো সীমিত বন্ধ হিচাপে ঘোষণা কৰিছে আৰু আমাৰ আসাম লোকে সেইটোকে একদম মানে বহুত কিবা এটা দি দিলে বুলি চাকি বন্তি জ্বলাই ঢোলে ডগৰে এটা আদৰণি জনাইছে চৰকাৰক কিন্তু সেইদিনাখন বুদ্ধ পূৰ্ণিমা তাৰমানে সেই দিনটোত অলৰেডি সম্পূৰ্ণ বন্ধ হয়ে সম্পূৰ্ণ বন্ধটোত সীমিত বন্ধ হিচাপে ঘোষণা কৰিছানো কিবা লাভ আছে এইটো কণা হাঁহক পতান দিয়াৰ দৰে ব্যৱস্থা নহয় জানো এনেকুৱা কথা বহুত আছে এই কথাবিলাক আমি লাহে লাহে কম আজি এই অনুষ্ঠানত এইবিলাক কথা কোৱাৰ সময় নহয় তথাপি এটা কথা কওঁ সতীয়াধিকাৰ আয়োগৰাকীৰ যি স্থিতি সতীয়াধিকাৰ আয়োগৰাকীৰ যি শক্তিশালী পদক্ষেপ সতীয়াধিকাৰ আয়োগৰাকীয়ে কেৱল তিনিডাল কাঠিৰ ভিতৰত তিনিডাল কাঠিৰে নিৰ্মিত এটা পলসৰ ভিতৰত এক ভৰ্তি পানী আনিছে সেই কথাটোৱে কিন্তু আচল কথা নহয় অকল এইটো কথাই নহয় যে সতীয়াধিকাৰ আয়োগৰাকীয়ে তিনিডাল কাঠিৰ ভিতৰতে তিনিডাল কাঠিৰে নিৰ্মিত এটা পলসৰ ভিতৰত পানী লৈ আহিলে শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি দিলে এইটোৱে কিন্তু আচল কথা নহয় আচল কথাটো হ'ল যিসকল জাত্যাভিমানী যিসকলে এতিয়াও অনুসূচিত জাতিৰ লোকসকলক অস্পৃশ্য বুলি কয় এতিয়াও বিভিন্ন আচলতে অসংবিধানিক শব্দৰে আমাক গালি গালাজ পাৰে এতিয়াও আমাৰ ছোৱালী বিয়া পাতিলে তেওঁলোকক আচলতে নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব নিবিচাৰে এতিয়াও যদি আমাৰ ছোৱালীয়ে যদি আমাৰ ল'ৰাই যদি কোনোবা ছোৱালীক যদি বিয়া পাতে জয় বুলি গ্ৰহণ কৰিব নিবিচাৰে এতিয়াও যদি আমাৰ সমাজত মানুহবিলাকে যদি জীয়াই থাকিব বিচাৰে আমাৰ সমাজত সামাজিকভাৱে যদি ক'ৰবাত যাবলৈ বিচাৰে তাত যদি উচ্চ শ্ৰেণীৰ লোক থাকে নিজকে উচ্চ বৰ্ণ বুলি যিসকলে আচলতে জাত্যাভিমান কৰে সেইসকলে এতিয়াও আমাক কৃতজ্ঞতাৰ মানে চকুৰে চায় এতিয়াও বৰ্ডিং ফিল্ডত আমি এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব নোৱাৰোঁ বুলি যদি আমাক ভাবে এতিয়াও যদি কোনোবা যদি চৰকাৰী বিষয়ে আমাক গালি গালাজ পাৰি আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলি আমাক দমবালি মাৰি ক'ব তেনেকুৱা ধৰণৰ কথা আমি কেতিয়াও গ্ৰহণ নকৰোঁ ইয়াৰ বিৰুদ্ধে যুদ্ধ দিম অনুসূচিত ছাত্ৰ সন্থা ইয়াৰ কাৰণে সদায় সাজু হৈ আছে এই কথাটো কিন্তু স্পষ্ট যোনেই নহওক সি লাগিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হওক অসমৰ মুখ্যমন্ত্ৰী হওক লাগিলে শিৱসাগৰৰ ডিচি হওক লাগিলে যোনেই নহওক আমাৰ যি শক্তি এই শক্তিৰ আগত তেওঁলোকে কিন্তু সৈমান হ'বই লাগিব ইয়াৰ কাৰণে যুদ্ধ দিবলৈ আমি প্ৰস্তুত আছোঁ সৰ্বশক্তিৰে প্ৰস্তুত আছোঁ আমাক যদি গুলিও কৈ দিয়ে তাৰ কাৰণে কিন্তু বুকু পাতি দিবলৈও কিন্তু আমি প্ৰস্তুত আছোঁ শ্ৰদ্ধা ৰাইজ আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক আপোনালোকে আমাৰ ওপৰত আস্থা ৰাখক আপোনালোকে আমাক আশীৰ্বাদ কৰক যাতে অনাগত ভৱিষ্যতত আমাৰ এই সংগ্ৰামখন অধিক দৃঢ় কৰিব পাৰোঁ আমাৰ এই মানে যিখন সংগ্ৰাম এই সংগ্ৰামখন যাতে অতি সুচলভাৱে লৈ যাব পাৰোঁ এই কথাখিনি যে কৈছোঁ বৰ আৱেগত কৈছোঁ সময় একেবাৰে নাই বাইদেউগৰাকী ৰখি আছে দেৰি হৈছে বুলি মই বুজি পাইছোঁ কিন্তু কৈছোঁ যে বৰ আৱেগত কৈছোঁ কেলৈ কৈছোঁ কিয় কৈছোঁ লাহে লাহে আপোনালোকে বুজি পাব গোটেই কথাখিনি যদি কৈ দিওঁ বহুত দীঘলীয়া হ'ব বেছি দীঘলীয়া নকৰোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জনাই ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ শ্ৰীচৰণত সেৱা জনায় সতীয়াধিকাৰ আয়োগৰাকীৰ শ্ৰীচৰণত সেৱা জনায় পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ সব বক্তব্য সামৰণি মাৰিছোঁ জয় আই অসম জয় আই অসম জয় আই অসম অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ অনুসূচিত জাতি ছাত্ৰ সন্থা জিন্দাবাদ অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ জিন্দাবাদ অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ জিন্দাবাদ অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ জিন্দাবাদ জয় আই সতীয়াধিকাৰ জয় আই সতীয়াধিকাৰ জয় আই সতীয়াধিকাৰ ধন্যবাদ